নমস্কাৰ সকলোলৈকে ষ্টাডি ইকো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ৰিজাল্ট আজি ঘোষণা কৰিছে। ইতিমধ্যে বিভিন্নজনৰ ৰিজাল্ট মই জানিবলৈ সক্ষম হৈছোঁ আৰু যিসকলে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকৰ মাৰ্কশ্বিট আহিছে আৰু যিসকলে ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোকৰ মাৰ্কশ্বিটখন আপলোড কৰা নাই ৱেবছাইটত। মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ লিংকটো চাব পাৰিব ৰিজাল্টটো গৈ। যিসকলে পাছ কৰিছে তেওঁলোকে যাতে কমেণ্টত নিজৰ মাৰ্কছটো আৰু কি ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেইটো জনাই দিব, যাতে সকলোৰে সুবিধা হয় যে কোনে চাকৰি ক'ত পোৱাৰ সম্ভাৱনা আছে নে পাবনে নাই সকলোৱে এইবাৰ চাকৰিটো, আৰু সকলোৱে এইবাৰ পাবনে নাই চাকৰি সেই সম্পৰ্কে আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। আৰু ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ যি ৱেবছাইট আছে তাত আজি ৰিজাল্ট ঘোষণা কৰিছে। ৱেবছাইটটো মই আপোনালোকক কমেণ্টত দি দিম, আপোনালোকে তাৰ পৰা ক্লিক কৰি চাব পাৰিব নিজৰ ৰিজাল্টসমূহ। ইয়াতে গৈ আপোনালোকে ক্লিক কৰিব এডমিট কাৰ্ড লগইনত। ইয়াত নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিলে লগইন হ'ব, তাতে আপোনালোকৰ মাৰ্কশ্বিটখন চাব পাৰিব। আৰু যদি মাৰ্কশ্বিটখন দেখা পায় আৰু ভেৰিফিকেশ্যনৰ বাবে মাতিছে তেন্তে গম পাব যে আপোনালোকে পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হৈছে। আৰু যিসকলে ক্লিয়াৰ কৰা নাই তেওঁলোকে মন বেয়া নকৰিব, নেক্সট যেতিয়া পৰীক্ষা হ'ব আৰু ভালকৈ পঢ়িব। আৰু হাইস্কুলৰ যি টেষ্ট হৈছিলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অহা 5 তাৰিখৰ ভিতৰত পৰীক্ষাৰ ৰিজাল্টসমূহ দিব বুলি আশা কৰিছোঁ। 5 জুন তাৰিখটো মনত ৰাখিব আপোনালোকে। আজি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিলে। আশা কৰিছিলোঁ যে এইটো আৰু সকলোৱে ভাবি আছিলোঁ যে 5 জুনৰ ভিতৰতে দিব, কিন্তু যদিও আজি ঘোষণা কৰিলে সকলোকে মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। আৰু যিসকলে পৰীক্ষা পাছ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কাইণ্ডলি কমেণ্টত জনাব কোনে কোনে পাছ কৰিছে, আৰু পাৰিলে নিজৰ মাৰ্কছটো আৰু ষ্ট্ৰীমটো জনাব, আৰ্টছ কমাৰ্চ নে ছায়েন্স, যাতে আমি সকলোৱে এতিয়া আইডিয়া ল'ব পাৰোঁ যে কোনে এইবাৰ পৰীক্ষাত পাছ কৰি পেলাই চাকৰিটো ল'ব পাৰিব আৰু কোনে কোন ডিষ্ট্ৰিক্টত পোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, সকলোকে শুভকামনা জনাই আজি ভিডিঅ'টো মই ইয়াতে সমাপ্তি কৰিছোঁ। ধন্যবাদ।